উপস্থিত আছো ধুবুৰী জিলাৰ বিলাসী মহকুমাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত যি চৌৰা বাখৰা গাঁৱত মই উপস্থিত আছো। যিহেতু ৩,৬০০ বিঘা ভূমি চৰকাৰী খাজ মাটি আছিলে। এই চৰকাৰী খাজ ভূমিত বিভিন্ন পক্ষই অবৈধভাৱে বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছিল। চৰকাৰী প্ৰশাসন তথা ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ইতিমধ্যে আজি পুৱাৰ পৰাই এই স্থানত উচ্ছেদ অভিযান চলোৱা হৈছে। এই মুহূৰ্তত মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম বৰ্তমান উচ্ছেদ অভিযান কেনে চলি আছে। এই আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে ধুবুৰী জিলা প্ৰশাসনে ইতিমধ্যে পুৱাৰে পৰাই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰু আৰক্ষীৰ পহৰাৰ মাজত উচ্ছেদ অভিযান চলাই আছে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে এফালৰ পৰালৈকে বুলডাৰ লগাই যি অবৈধ ঘৰ বাৰী ইয়াতে নিৰ্মাণ কৰা হৈছিলে সেইবোৰ তেওঁলোকে এফালৰ পৰা উচ্ছেদ অভিযান চলাই আছে। আৰু ইয়াতে দেখিবলৈ পাইছে ইয়াতে প্ৰায় সহস্ৰাধিক পৰিয়ালে চৰকাৰী যি খাজ ভূমি সেই খাজ ভূমি তেওঁলোকে অবৈধভাৱে বেদখল কৰি ঘৰ বাৰী নিৰ্মাণ কৰিছিলে। কিন্তু ৩,৬০০ বিঘা ভূমি তাতে APDSL এটা বৃহৎ যি শক্তি উৎপাদন কৰিব বিচাৰিছে চৰকাৰে, তাৰ বাবে উচ্ছেদ অভিযান চলোৱা হৈছে। আৰু এনেদৰে পুৱাৰ পৰাই ধুবুৰী জিলা প্ৰশাসন তথা যি বিলাসীপাৰা মহকুমা প্ৰশাসন তেওঁলোকে খুব যুদ্ধংগী ভাৱেৰে তেওঁলোকে প্ৰস্তুতি চলাই আজি এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে উচ্ছেদ অভিযান চলাই আছে। মোৰ পিছফালে প্ৰত্যক্ষ ইফালে শাৰীকৈ আৰক্ষীৰ লগত ইয়াতে তেওঁলোক সষ্টম হৈ আছে যে যিকোনো ধৰণৰ পৰিস্থিতিয়ে যাতে উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিব নোৱাৰে তাৰ বাবে তেওঁলোক সষ্টম হৈ আছে। এনেদৰে আৰু আনফালে দেখিবলৈ পাইছে আপোনালোকে যিসকলৰ ঘৰ বাৰী উচ্ছেদ কৰা হৈছে ইয়াৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ সৰু বৰ যান বাহন লৈ তেওঁলোকে ইতিমধ্যে বিভিন্ন স্থানলৈ তেওঁলোকে স্থানান্তৰ হোৱা বুলি আমি জানিব পাৰিছোঁ। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে। মুঠতে খুব এফালে যদি চোৱা যায় খুব হৃদয় বিদাৰক, কিন্তু যিহেতু চৰকাৰী খাজ ভূমি সেইবাবে চৰকাৰে কঠোৰ নীতি গ্ৰহণ কৰি যি অবৈধ খাজ ভূমিত বেদখল কৰি তেওঁলোকে আছিলে সেইসমূহ তেওঁলোকে এফালৰ পৰা উচ্ছেদ অভিযান চলাই আছে। আৰু আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া হ'ল যি চৌৰা বাখৰা সেই চৌৰা বাখৰা গাঁও, ইয়াৰ উপৰিও সন্তোষপুৰ এনেকুৱা দেখা গৈছে। আৰু মই জানিব বিচাৰিম এনেকুৱা চাওক এয়া আপোনালোকে দেখিবলৈ পাইছে মুঠতে চাৰিওফালে উচ্ছেদৰ যি আতংক সেই আতংকৰ মাজতে কিন্তু উচ্ছেদ অভিযান চলি আছে। আৰু মই জানিব বিচাৰিম কেতিয়াৰ পৰা আছিলে তাতে ইয়াতে কেতিয়াৰ পৰা আছে আপোনালোকে? আমি ইয়াতে আছোঁ 1983 পৰা। চৰকাৰে জাননী দিছিলে চৰকাৰে আমাৰ আমন্ত্ৰণ দিছে 2005-ত। এতিয়া পাট্টা পাইছোঁ আমি, খালি মছজিদটো পাট্টাৰ বাহিৰে আছিল, তাতে পাট্টা আছে এইফালে এইটো পাট্টা হয়। কি ক'ব চৰকাৰে যিহেতু এতিয়া অভিযান চলাইছে উচ্ছেদ অভিযান ক'ত গৈ আছে মানুহবিলাক এতিয়া ক'ত থাকিব তেতিয়াহ'লে? এইটো মানুহ যিমানবিলাক মানুহ ইয়াৰ পৰা গৈছে ৰাস্তা ঘাটত বস্তুবিলাক খালি নামাই থৈছে। শতকৰা 95জন মানুহৰ ক'তে তুলিব ঘৰটো জাগা নাই। আর 5 জন মান কিবা এক রাখছে না নাই রাখছে। যেহেতু ঘুরিছো আমি আপনি যে বস্তুবিলাক ক'ত তুলিব কয় তাতে ফেলাইছে আর ঘরটো ক'ত তুলিব পাল্লাই যান। সরকারের ফালৰ পৰা 50,000 টকাৰ এটা সাহায্য দিব বুলি কৈছিল, কি কৈছে? সরকারের ফলা কৈছিল যে আমি এককালীন একটা কিবা দিম আর কি। 50,000 একটা করে চেক দিছে, শতকরা বোধহয় 30 পাইছে আর কি। 100-এর মধ্যে 30 পাইছে আর 70 নাই, 70 পাওয়া নাই। চৰকাৰে যিটো নীতি গ্ৰহণ কৰিছে আপোনালোকে কেনে লাগিছে? তেওঁলোকৰ প্ৰতি এইটো অবৈধভাৱে বেদখল কৰা বুলি কৈছে, কি ক'ব? এইটো অবৈধ, এইবিলাক মানুহ কিন্তু অবৈধ এনে ভাহি অহা নাই। যিটো চৰ অঞ্চলত আছিল নদী ভাঙিছে, নদী খহানি সিহঁতে আহিছে আশ্ৰয়টা মাথাত থোৱাৰ আশ্ৰয়টা লৈছিল। ইয়াতে পাহাৰীয়া মাটি আছিল, এইটো জংঘলীয়া মাটি আছিল, ঝুৰি তুৰি ইয়াতে আশ্ৰয়টা লৈছিল। পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে নাই চৰকাৰে? কৰা নাই কৈছে চৰকাৰত। এতিয়া আমাৰ চাৰ্কল অফিচাৰ কিবা DC ছাৰে কৈছে ক'ত বোলে 300 বিঘা মাটি ৰাখি দিছে নেলনেছৰ জন্য হাঁস মাটিয়ালাবিলাক। এই জাগাটো দেখা নাই, সিহঁতক জাগাটো নিয়ে দিয়াও নাই, খালি কৈছে তাত ভাঙি যা 50,000 টাকা পাব। এনেলৈকে তেওঁলোকে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে। মুঠতে এফালে উচ্ছেদ অভিযান আৰু যিসকল উচ্ছেদিত হৈছে তেওঁলোকে এটা আশ্ৰয়ৰ কাৰণে হাহাকাৰ কৰা পৰিৱেশ যিটো সৃষ্টি হৈছে। আৰু অনাগত সময়ত কেনেধৰণৰ পৰিস্থিতি সৃষ্টি হয় সেয়া আমি নিউজ 18 অসমে আপোনালোকক জনাই থাকিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।